পঞ্চায়তৰ সভাপতি আমাৰ এছটি ৰিজাৰ্ভ লাগিবই। আমাৰ দাবী মানিবই লাগিব। মিচিং ৰেগাও, মিচিং ৰেগাও। We want justice. Justice, justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. হয়, পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে নাৰায়ণপুৰৰ জামুগুৰি গাঁও পঞ্চায়তত প্ৰতিবাদমুখৰ হৈ পৰিছে পঞ্চায়তবাসী ৰাইজ। গাঁও পঞ্চায়তখন ইতিমধ্যে পূৰ্বে সংৰক্ষিত আছিল ST হিচাপে, কিন্তু বৰ্তমান অপেন কৰি দিয়াৰ লগে লগে মিচিং জনগোষ্ঠী অধ্যুষিত অঞ্চলটোৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে। ইতিমধ্যে কেমেৰা সহযোগী মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পূৰ্বৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত তেওঁলোকে বাহাল ৰখাটো তেওঁলোকে দাবী জনাইছে। কোনো কাৰণত তেওঁলোকে অপেন কৰি দিয়াৰ কথা মানি ল'ব বিচৰা নাই। মই পোনে পোনে প্ৰতিবাদৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব, কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে আপোনালোক? নমস্কাৰ। জয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভৱেশ কলিতাক ধন্যবাদ জনাই মই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ জামুগুৰি পঞ্চায়তখন পূৰ্বপুৰুষৰ পৰা আমাৰ ট্ৰাইবেল এৰিয়া, কাউন্সিলৰ আৰু আঞ্চলিক সদস্য সদায় আমি ST এৰিয়াতে হয়, দলে পিকু অকলে হয়। কিন্তু মাননীয় বিধায়ক মহোদয়ে জামুগুৰিত কিছুমান দুষ্ট লোকৰ চক্ৰান্তত পৰি, কেইজনমান ব্যক্তিৰ চক্ৰান্তত পৰি তেওঁ যি কাম কৰিছে, সেই প্ৰতিবাদত সেইকাৰণে আমি আজি সমূহীয়াভাৱে সেই তাৰমানে প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিহেতুকে আমি অন্তৰৰ পৰা বহুত কষ্ট পাইছোঁ। মাননীয় বিধায়ক মহোদয়ক বহুত ভাল পাইছিলোঁ, কিন্তু বিধায়ক মহোদয়ে যি কৰিছে তাক বুকুৰে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এয়ে আজি আমি প্ৰকাশ কৰিছোঁ। আপুনি বিজেপি কিবা দায়িত্বত আছে? মই বিজেপি মাননীয় বিধায়ক মহোদয় মই প্ৰতিনিধি হয় জামুগুৰি পঞ্চায়তৰ, আৰু বিধায়ক মহোদয়ে যথেষ্ট কামো কৰিছে, নকৰা নহয়। কিন্তু শেহতীয়াভাৱে জামুগুৰি লোকৰ যি কাম কৰিছে, কেইজনমান ব্যক্তিৰ কথা শুনি, কিন্তু এই কামটো বিধায়কৰ ভৱিষ্যতলৈ অপকাৰ কৰিব যদি ৰাইজৰ কথা নুশুনে। যদি বিধায়ক মহোদয়ে যদি সংশোধন কৰে, বিধায়ক মহোদয়ৰ লগত আছোঁ, কিন্তু বিধায়ক মহোদয়ে যি কৰিছে অত্যন্ত দুখ পাইছোঁ। আৰু এয়েই মই আজিৰ পৰা প্ৰতিনিধি হিচাপে প্ৰত্যাগ কৰি মই মিচিং জাতীয় সংগঠনৰ লগত মই আছোঁ আৰু আগলৈ থাকিম। হয়, ইতিমধ্যে মিচিং জাতীয় সংগঠনৰ নেতৃবৰ্গও আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই সন্দৰ্ভত? অপেন কৰি দিয়া হৈছে, যিটো নেকি মানে পৰিসংখ্যাই নকয়, আৰু যিটো আমাৰ ৰিজাৰ্ভেশ্যন পলিচি সেইটোৱে নকয়। গতিকে আমাৰ যি প্ৰাপ্য অধিকাৰ তাৰ কাৰণে এই সংগ্ৰাম কৰা হৈছে। আৰু জামুগুৰিবাসী হিচাপে জামুগুৰিত থকা মিচিং সৰ্বস্তৰৰ মানে এই আন্দোলন কৰা হৈছে আৰু মানুহ সজাগ হৈছে। যিহেতু পঞ্চায়ত গঠন কালৰে পৰা বৰ্তমানলৈকে ইয়াত কোনো ধৰণৰ মানে আনৰিজাৰ্ভৰ কথাই নাহে, কাৰণ 5টা ৱাৰ্ড ST ৱাৰ্ড হয় আৰু এটা ৱাৰ্ডত SC হয়, আৰু এটা ৱাৰ্ডত আমাৰ মিচিং মানুহ 40% আছে। গতিকে ইয়াত কোনো পধ্যে যিহেতু ৰিজাৰ্ভেশ্যন পলিচি যিটো 50% বুলিও ধৰে, তেনেহ'লে ইয়াত 60% আমাৰ মিচিং অধ্যুষিত অঞ্চল। গতিকে ইয়াত আপোনালোকৰ মানে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ, জামুগুৰি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইয়াত মিচিং ৰাইজৰ যি ছেক্ৰিফাইচ আছে, ইয়াত মানে আমি বেলেগৰ কথা ক'ব নোৱাৰোঁ। আমাৰ যথেষ্টখিনি ছেক্ৰিফাইচ আছে। সেইটো নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বনোৱাৰ ক্ষেত্ৰতেই হওক, পঞ্চায়ত নিৰ্বাচন কৰাৰ ক্ষেত্ৰতেই হওক, আৰু বৰ্তমান আমি য'ত থিয় হৈ আছোঁ এই যিটো পঞ্চায়তৰ ফিল্ডত, সেইটো আমাৰ ট্ৰাইবেল ছাবপ্লেনৰ মাটি। গতিকে ভূমি দিয়াৰ পৰা ধৰি জামুগুৰিখন জামুগুৰি হিচাপে গঢ়াৰ ক্ষেত্ৰত মিচিং মানুহৰ যথেষ্ট অৱদান আছে। আৰু মিচিং মানুহৰ এই অৱদান আৰু মিচিং মানুহৰ এই স্বাভিমান আৰু স্বাধিকাৰ বাহাল থাকিব লাগিব। তাৰ কাৰণে যিকোনো পৰ্যায়ত যাবৰ কাৰণে আমি সাজু আছোঁ। তাৰ কাৰণে হয়তো মিচিং অঞ্চলত বা মিচিং ৱাৰ্ডবিলাকত আমি ভোট বৰ্জন পৰ্যন্ত কৰিবলৈ সাজু আছোঁ। নহ'লে আমাৰ পৰিসংখ্যা, আমাৰ সংখ্যা আমাৰ লগত আছে। যিহেতু আমাৰ AP মেম্বাৰ ৰিজাৰ্ভেশ্যন হয়, গতিকে আমি উমৈহতীয়াভাৱে দল বল নিৰ্বিশেষে আমি কংগ্ৰেছ বিজেপি গণশক্তি বুলি নহয়, এজন আমি মিচিং জাতিৰ হৈ মিচিং ৰেগাম উদয় ক'বৰ কাৰণে আমি এজন প্ৰতিনিধি উমৈহতীয়াভাৱে AP মেম্বাৰ কাইলৈ পৰহিৰ ভিতৰত আমি চিলেক্ট কৰি আছোঁ। আৰু লগতে আমাৰ সংখ্যা, আমাৰ যিটো 5টা ৰিজাৰ্ভেশ্যন ৱাৰ্ডৰ
পৰাই আমি প্ৰতিনিধি চিলেক্ট কৰি আমি 10জন প্ৰতিনিধিৰ মেজৰ আমি সংখ্যা লৈ পেলাই আমি জামুগুৰি পঞ্চায়তটোত অপেন হ'লেও আমাৰ মিচিং মানুহে বহুৱাম, এইটো দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। তাৰ কাৰণে আমি পঞ্চায়ত কেনেকৈ চলাম আমি জানো, পঞ্চায়তটো আমাৰ দখলতেই থাকিব। কিন্তু এটা কথা, আমি বৰ্তমানৰ বিধায়ক মহোদয়ক যিটো বিপুৰাবাসীৰ যিটো কনচেপ্টত তেখেতে আগবাঢ়িছিলে, কিছু ক্ষেত্ৰত আমাৰ অঞ্চলবিলাকত যথেষ্ট কাম কৰিছিলে, নকৰা বুলি নকওঁ, কিন্তু বৰ্তমান কিছুমান কুটিল চক্ৰৰ মন মগজুৰ মানুহৰ কিছুমান সান্নিধ্যত পৰি তেখেতক বিপদে পৰিচালিত কৰি আছে। সেইকাৰণে বিধায়ক মহোদয়ে সেইটো খুব সোনকালে অনুশোচনা কৰাটো ভাল, অনুভৱ কৰাটো ভাল, তেখেতক যে ভুল পথে পৰিচালনা কৰি আছে। গতিকে সেইটোৰ পৰা আঁতৰি আহি পেলাই আকৌ পুনৰ গতিকে আমাৰ বিপুৰা সমষ্টি হিচাপে 35,000 সংখ্যাৰ লগত যুঁজ কোনোবাই যদি কৰিম বুলি ভাবিছেও তেনেহ'লে এইটো ৰাজনৈতিকভাৱে তেখেতৰ অংকত কেঁচা বুলিয়ে আমি ক'ব লাগিব। গতিকে ইয়াত 35,000 প্ৰায় 40,000 অধিক আমি ওচৰা ওচৰি আমাৰ সংখ্যাও আছে বিপুৰাত মিচিংবাসী হিচাপে। এই জামুগুৰিৰ যিটো একুৰা জুই জ্বলিছে সেইটো সমগ্ৰ বিপুৰাত জ্বলিব আৰু সমগ্ৰ মিচিং অধ্যুষিত আমাৰ অসমত বসবাস কৰা মিচিং ঠাইতো এই দাবী বা নিৰ্জপ্ৰাপ্তিৰ কাৰণে এই আন্দোলনটো সৰ্বস্তৰত চলিব। তাৰ কাৰণে আমি এই দাবীটো অব্যাহত ৰাখিম। কাৰ ষড়যন্ত্ৰৰ বলি হৈছে আচলতে মিচিং ৰাইজ? নাই চাওক, আপোনালোকে ND24 যোৱা পঞ্চায়ত টেলিভিশ্যনৰ ক্ষেত্ৰতো বতাহখানাত আপোনালোকে বাতৰি সংগ্ৰহ কৰিব আহিছিল, কিন্তু সেইদিনাখনে আমাৰ যিটো জামুগুৰি পঞ্চায়তৰ পৰা বতাহখানাক এই চক্ৰান্ত আছিল একচুৱেলি, তাৰমানে বতাহখানা ৱাৰ্ডখনক দক্ষিণায়নপুৰত জাপি দি কিনি এই কচুৱাৰ্ডখনক ইয়ালৈ আনি কিনি এটা সেই সম্পূৰ্ণ পলিটিক্স মাননীয় বিধায়ক মহোদয়ে কাৰোবাৰ দুষ্টচক্ৰৰ কেইজনমানৰ লগত মিলি কিনি এইটো কৰিছিল, সেয়াই দেখা গ'ল। আৰু বতাহখানাত এতিয়া সম্পূৰ্ণ এক পিচ অনামিচিং মানুহ নাই, কিন্তু তাতো এতিয়া যিটো কাগজত ওলাইছে সেইটো অপেন দেখুৱাইছে, ST বুলি লিখা নাই। তাৰ কাৰণে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। এইটো কাৰণে আমাৰ এই জামুগুৰি পঞ্চায়তটোত আগৰ পৰাই পূৰ্বৰ পঞ্চায়ত গঠনকালৰ পৰাই ST ৰিজাৰ্ভেশ্যন আৰু যোৱাবাৰলৈকে আছিল, কিন্তু আৰু এনেকৈয়ে থাকিব লাগিব। আমাৰ জাতীয় সংগঠনৰ যিটো আমন্ত্ৰণ মৰ্মে সৰ্বদলীয় সকলোৱে গোট খাইছে, আমি আলোচনাত ঠিক কৰিছোঁ যাতে পঞ্চায়ত নিৰ্বাচনত আমি সুকীয়াভাৱে আমি ৰাইজে ঠিক কৰা এটা প্ৰতিনিধি আমি ঠিক কৰি কিনে পঞ্চায়ত চলাবলৈ আমি ৰাজি আছোঁ। হয়, ইতিমধ্যে ৰাইজ ক্ষোভিত হৈ পৰিছে। তেওঁলোকে কোনো কাৰণতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত তেওঁলোকে মানি নলয়। তেওঁলোক প্ৰতিবাদমুখৰ হৈ পৰিছে। তেওঁলোকে প্ৰয়োজন হ'লে মিচিং ৰাইজে নিজাববীয়া প্ৰাৰ্থী নিৰ্বাচিত কৰি এই জামুগুৰি পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু কংগ্ৰেছ বিজেপি বা কোনো দলৰ তেওঁলোকে সপক্ষত নাযায়, তেওঁলোকে নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিব। ইতিমধ্যে জাতীয় সংগঠনৰ নেতৃবৃন্দ ঐক্যবদ্ধ হৈছে। ইয়াৰ পৰাই তেওঁলোকে বিধায়কগৰাকীক প্ৰত্যাহ্বান জনাব বিচাৰিছে। প্ৰয়োজনত তেওঁলোকে অহা বিধানসভা নিৰ্বাচনত মিচিং জনগোষ্ঠীয় ৰাইজ ঐক্যবদ্ধ হ'ব আৰু তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ তেওঁলোকে ইতিমধ্যে সাজু হোৱা বুলি সজোৰে ঘোষণা কৰিছে। আমি ND24ৰ জৰিয়তে জামুগুৰিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।